Hello everyone, welcome back to my another new video guys. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু গাইস আজি আছো মই বৰ্তমান টিলিঙা মন্দিৰত। হয়, মোৰ পিছফালে দেখিছে গেটটো। তিনিচুকীয়া জিলাৰ টিলিঙা মন্দিৰলৈ আহিছো আজি। মানে প্ৰথমবাৰ আহিছো গাইস মই তিনিচুকীয়া জিলালৈ। সেই ভাবিলো আহিছো যেতিয়া এবাৰ এই মন্দিৰটো দৰ্শন কৰি যাম। তো বলক গাইস, ভিতৰলৈ বলক। আপোনালোকক দেখুৱাম মোৰ মোবাইলৰ জৰিয়তে কিমান পাৰ। আৰু গাইস বাইক চলাই আহি আমি পাই গলো আজিৰ আমাৰ ডেষ্টিনেশ্যন টিলিঙা মন্দিৰ। অকণমান আগলৈ গৈ পূজাৰ সামগ্ৰীসমূহ ধূপ ধূনা চাকি বন্তিসমূহ আমি ৰেডি কৰি লওঁ। আৰু গাইজ আমি এইখন দোকানতে আহিলোঁ পূজাৰ সামগ্ৰীখিনি লৈ লওঁ। আমি এই খুৰাজনৰ দোকানখনৰ পৰা সকলোখিনি পূজাৰ সামগ্ৰী কিনিলোঁ। দোকানখন দেখিছোঁ খুৰা, আৰু আমাক খুৰাজনে খুব ধুনীয়াকৈ বুজাই দিলে। হয় হয়, ইয়াতে ফুল আছে, বেলপাত আছে, পাণ তামোল আছে, ধূপ আছে, সূতা আছে, প্ৰসাদ আছে, চন্দন আছে। আৰু টিলিঙা মন্দিৰটো হ'ল তোমাৰ টিলিঙা বুলি মানে শিৱ পূজা হয়। টিলিঙা মানে শিৱ ভগৱানৰ পূজা হয়। গছৰ গুৰি শিৱলিংগ এটা আছে, তাৰে পানী দিবৰ কাৰণে ঘুটিটো লৈ যায় আৰু কাপোৰ তাত দান হৈ যায়। আৰু ইচ্ছা পূৰণৰ কাৰণে ইয়াত টিলিঙা বান্ধিব লাগে আৰু সূতা বান্ধিব লাগে। সূতাটো গছত বান্ধিব লাগে তিনিপাক বন্ধাৰ সময়ত মন্দিৰ ঘৰটো প্ৰকাশ কৰিব লাগে। আৰু তিনিপাক বন্ধাৰ যিটো বাচি যায় ছিঙি পেলাই হাতত জন্য ঘৰলৈ লৈ যাব লাগে। এই খুৰাজনে আমাক খুব ধুনীয়াকৈ বুজাই দিলে। মানে যোনে যোনে নতুনকৈ আহে সিহঁতৰ কাৰণে নাজানিব পাৰে হয়তো, তেখেতে আমাক ধুনীয়াকৈ ডিটেইলছত বুজাই দিলে। আৰু এয়া টিলিঙা দেখিছে আপোনালোকে, বেলেগ বেলেগ চাইজৰ টিলিঙা আছে। এইবিলাক প্ৰাইচবিলাক কেনেকুৱা কৈ দিবচোন। মানে এইটো 101 টকা হ'ব, এইটো 141 হ'ব, এইটো 390 টকা হ'ব। আৰু ইয়াত পূজাৰ সামগ্ৰীখিনি আপোনালোকে পাই যাব। ইয়াতে কল আছে, ইয়াত ফুল আছে, সকলোখিনি আছে। এয়া যিটো মানে থালিটো সম্পূৰ্ণ থালিটো পাই যাব আপুনি। আপোনাৰ নামটো কৈ দিবচোন খুৰা। মোৰ নাম মহানন্দা। ঠিক আছে, ভাল লাগিলে আপোনাক লগ পাই। ঠিক আছে। আৰু আমি এয়া মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। আজি মানে গৰমৰ পৰিমাণটো অকণমান বেছি, সেইকাৰণে মানুহ ঘামি যাব গৈছোঁ মই। আৰু চাওক আমি লাইনত আছোঁ, মানুহৰ ভিৰ আপোনালোকে দেখিছে। মানে গাইজ আপোনালোকে মন্দিৰটোৰ চাৰিওফালে চালে বেছিভাগ টিলিঙাই দেখা পাব। আৰু এইখিনি ঠাইত চাওকচোন কিমান টিলিঙা একেলগে দম কৰি থৈ দিয়া হৈছে। হাজাৰ হাজাৰ টিলিঙা আছে চাগে এইখিনিত।
এয়াই তিনিচুকীয়াৰ বিখ্যাত টিলিঙা মন্দিৰ। যিহেতু প্ৰথমবাৰ তিনিচুকীয়া আহিছোঁ, এই সুযোগতে এই মন্দিৰটো দৰ্শন কৰিলোঁ আৰু শিৱ বাবাৰ আশীৰ্বাদ ল'লোঁ, সেৱা এটা কৰিলোঁ। খুব ভাল লাগিল মোৰ মনটো। গাইজ প্ৰথমবাৰ তিনিচুকীয়া আহিছোঁ আৰু জীৱনত প্ৰথমবাৰ তিনিচুকীয়া আহিছোঁ, আহিয়ে টিলিঙা মন্দিৰ দৰ্শন কৰিলোঁ, প্ৰসাদ আগবঢ়ালোঁ, ভগৱানৰ ওচৰত সেৱা ল'লোঁ। এয়া আচলতে শিৱ মন্দিৰ হয়। সেৱা কৰি উভতি আহোঁতে গেটতে এই গাইকেইজনীক লগ পালোঁ আৰু প্ৰসাদত পোৱা কলকেইটা এই গাইকেইজনীকে খোৱালোঁ। আপোনালোকে যদি অহা নাই এই মন্দিৰটোলৈ আহিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব। আপুনি যদি মোক নতুনকৈ চাই আছে ফেচবুকত ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।